নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো এতিয়া বাজিলে ৰাতিপুৱা 9টা। এতিয়া জাষ্ট অলপ আগতে শুই উঠিলোঁ। শুই উঠি এতিয়া এনেই গছৰ তলত অলপ আহিলোঁ, যিহেতু বহুত ৰ'দ দি আছে আজি, বহুত গৰমো, তাৰ বাবে গছৰ তলতে অলপ ৰেষ্ট ল'ব আহিলোঁ। মানে সেইটো আমাৰ ৰুমটো, ইপিনে সেইটো আমাৰ ৰুমটো, তাত ইয়াতে মই এনেই অলপ হাৱা খাব আহিলোঁ। এইটো হ'ল ৰাস্তাটো, ইপিনে হাইৱে যায়। ইয়াৰ পৰা হাইৱে বেছি দূৰ নহয়, ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব আৰু হাইৱেলৈ। আৰু ইপিনে চব মানে পাহাৰ এলেকা, ইপিনে জংঘল, ইপিনে ওপৰত চব পাহাৰী এলেকা আছে। ওপৰত হাতী চাতী, এইবিলাক বনৰীয়া হাতী চাতী আছে। কেতিয়াবা আহে, এইটো ৰাস্তাৰে আহে, এইটো ৰাস্তাৰে হৈ ইপিনে ওলাই গুচি যায় হাতীবিলাক। সিহঁতক একো নকৰিলে সিহঁতে একো নকৰে, চুপচাপ গুচি যায়। আমি কেতিয়াবা এইপিনে ছাইডৰ পৰা চাই থাকোঁ, চুপচাপ গুচি যায়। এতিয়া যিহেতু ডিউটি নাই, এতিয়া লগৰজন ডিউটিত গ'ল। এতিয়া মই ভাত বনাব লাগিব, ডিউটিত গ'ল, এতিয়া গৈ ভাত বনাম। এইবিলাক চব মোৰ পিছপিনে, চব এইবিলাক ফৰেষ্ট এৰিয়া, ডাঙৰ ফৰেষ্ট এৰিয়া এইবিলাক। ইপিনে পিছপিনেতো চব পাহাৰ আছে, এইপিনে যিমানেই যাব গ'লে সিমানেই ফৰেষ্টে জংঘলেই পাব। এতিয়া ইমানো খাটৰা নহয় এইটো, মানে ইয়াত বেছি একো জীৱ জন্তু নোলায়। ইয়াত কেতিয়াবা বনৰীয়া হাতী ওলায় খালী, তাকো মানে বিশেষ একো ক্ষতি নকৰে, এনেই ওলায়। কেতিয়াবা সন্ধিয়া পৰত ওলায়, সন্ধিয়া পাহাৰৰ পৰা তলত নামি আহে, আকৌ ৰাতিপুৱা সিহঁতে নিজৰ জেগালৈ গুচি যায়। বিশেষ একো ক্ষতি নকৰে, বাছ সিহঁতে এনেই আহে, পিনে কিবা খাদ্যৰ সন্ধানত আহে, বাকী একো নাই। কেতিয়াবা হঠাৎ বাইচান্স কেতিয়াবা আপোনালোকে যদি এনেকুৱা জংঘল এৰিয়াৰে যাব লগা হয় মানে বাকী ৰাস্তা নাথাকে, এনেকুৱা জংঘল এৰিয়াৰে যাব লগা হয় আৰু অলপ ভয়ানক জংঘল হয়, তেতিয়াহ'লে আপোনালোকে বিশেষ একো ভয় খাব নালাগে, বাছ সাৱধানেৰে গ'লেই হ'ল। মানে এনেকুৱা, এইটোতো মানে এইখিনি এৰিয়া নহয়, এইখিনি বেছি জংঘল নহয়। বেছি ঘন জংঘল হ'লে আপোনালোকে বাছ এটা বস্তু লক্ষ্য ৰাখিব, এনেকৈ যাওঁতে এনেকুৱা সৰু কিছুমান গছ থাকে ন, এইবিলাক গছ হ'ল, নহ'লে এইবিলাক কিছুমান গছ হ'ল, এইবিলাক সৰু গছ থাকে, এই গছবিলাকৰ চাইডে যাব লাগে ন। তো আপোনালোকে বাছ এটাই লক্ষ্য ৰাখিব, এই গছবিলাকৰ মাজে কেতিয়াবা সাপ থাকে, সাপবিলাক এনেকৈ গছৰ ছাইডতে এনেকৈ থাকে। গছৰ ছাইডতে এনেকৈ থাকিলে বাছ আপোনালোকে ভালদৰে লক্ষ্য কৰি চাই গ'লেই হ'ল। যদি লক্ষ্য কৰি ভালকৈ চাই গ'লেই হ'ল। এনেকুৱা আপোনালোকে এনেকৈ গৈ থাকিব, হঠাৎ ইপিনে নাচালে ছাইডতে যদি সাপ থাকে, তো নিশ্চয় সি ভয়তে আপোনাক ক্ষতি কৰিব পাৰে। তো ভালকৈ চাই গ'লেই হ'ল, সেইটো লক্ষ্য ৰাখিব লাগে। আৰু এনেকৈ তলত সদায় চাই যাব লাগে, তলতো নহ'লে কিবা মানে কিছুমান বিষাক্ত এনেকুৱা পোক চোক থাকিব পাৰে, নহ'লে সাপ থাকিব পাৰে। আৰু এনেও জংঘলৰ মাজত গ'লে মানে জোতা বহুত প্ৰয়োজন, জোতা পিন্ধিয়ে যাব, খালী ভৰি বা চেণ্ডেল পিন্ধি আপোনালোকে নাযাব। আৰু যদি আপোনালোকে গম পায়, মানে সন্দেহ থাকে ইয়াতে বনৰীয়া হাতী চাতী থাকিব পাৰে, তো তেনেহ'লে আপোনালোকে কি কৰিব, মানে যোনটো ৰাস্তাৰে যাব, সেই মানে ইপিনেদি গ'লেও যোনটো ৰাস্তাৰে যাব, মানে চুপচাপ যাব, হুলস্থুল কৰি নাযাব। মানে আৰু এনেকুৱা তলত এনে চাই গ'লে গমেই পাব, যদি হাতী চাতী থাকে, হাতীৰ এনেকুৱা ভৰি খোজ আপোনালোকে নিশ্চয় দেখিব পাব। আৰু চাইডে কিছুমান গছ গছনি, যিবিলাক সৰু গছ গছনি থাকে, এইবিলাক মানে ভাঙি থাকিব। সেইবিলাক দেখিলে আপোনালোকে গম পাব যে ইয়াত বনৰীয়া হাতী চাতী থাকিব পাৰে। আৰু যোনটো চাইডে ভৰি খোজ পায়, আপোনালোকে সেই চাইডে নাযাব, মানে বেলেগ ৰাস্তাৰে যাব। নহ'লে হঠাৎ যদি আপোনালোকে এনেকুৱা জংঘলতে বনৰীয়া হাতী চাতী লগ পায়, তো সি নিশ্চয় আপোনাক ক্ষতি সাধন কৰিব পাৰে, সি ভয়তে আপোনাক এটেক কৰিব পাৰে। তো তাৰ বাবে আপোনালোকে চাই যাব, ইপিনে নিশ্চয় চাই যাব। আৰু এনেও হাতী থাকিলে আপোনালোকে এনেও দূৰৰ পৰা 100 মিটাৰমান দূৰৰ পৰা মানে স্মেল এটা পাব। স্মেলটো পালে আপোনালোকে গম পাব যে ইয়াত নিশ্চয় বনৰীয়া হাতী চাতী থাকিব পাৰে। তাৰ বাবে আপোনালোকে ভালকৈ যাব। হঠাৎ কেতিয়াবা যদি আপোনালোকে গৈ থাকোঁতে হঠাৎ সন্মুখত বাঘ ওলায়, আপোনালোকে তেতিয়া কি কৰিব? এনেকুৱা 80% কেছ এনেকুৱা মানে এনেকুৱা বচাৰ সম্ভাৱনা নাই। তথাপিও মানে হঠাৎ যদি এনেকুৱা সন্মুখত বাঘ ওলায়, তেতিয়া আপোনালোকে যিমান পাৰে ভয় নাখাব। ভয় খোৱা মানে বাঘক নেদেখুৱাব যে আপুনি ভয় খাইছে। যিমান পাৰে আপুনি এনেকুৱা থিয় হৈ থাকিব, আৰু কেতিয়াও মানে বাঘক দেখি নদৌৰিব। আপুনি দৌৰিলে সেই বাঘে এটেক কৰিবৰ বাবে বেছি সুবিধা পায়। আপোনালোকে যদি থিয় হৈ থাকে, তো বাঘেও জল্দি এটেক নকৰে। আপোনালোকে যদি অকণমান সাহ দেখায়,
হাঁহ দেখাই যদি আপোনালোকে থিয় হৈ থাকে তো বাঘেও এটেক কৰিব অকণমান টাইম ভাবিব এটেক কৰিম নে নাই। আৰু সেইটোৱে যিমান পাৰে পৰাপক্ষত আপুনি নদৌৰিব। যদি দৌৰি ওচৰতে গাড়ী চাড়ী আছে দৌৰি উঠাৰ চান্স আছে তেতিয়া মানে বচা জেগা আছে তেতিয়া দৌৰিব। এনেই যদি বেছি জংঘলে আছে জংঘল এৰিয়াতটো আপুনি বাঘৰ লগত দৌৰি নোৱাৰিব। ক'ত যাব গছত উঠিলেও আপোনাৰ বাচাৰ সম্ভাৱনা নাই। এইখিনি পক্ষত এটাই কৰিবলগীয়া কাম আপুনি ভয় নাখাব, যিমান পাৰে থিয় হৈ থাকিব। মানে হাতত যদি কিবা আছে তেতিয়া নিশ্চয় নিজকে ৰক্ষা কৰিব পাৰিব। দেন নহ'লে আপুনি বাছ এইটোৱে উপায় থিয় হৈ থাকিব। বাঘটোৱে মানে আপুনি যদি থিয় হৈ মানে সাহসেৰে থিয় হৈ থাকে তেতিয়া বাঘৰ এটেক কৰিবলৈ অলপ ভয় খাব। বাকী একো নাই, এইখিনিয়ে जंगलर विषय अलग एक्सपीरियंस अपना লগত शेयर कर लो बस। तो अभी जाएगा मैं रूम में जाके खाना बनाना पड़ेगा क्योंकि লগৰজনে ডিউটিত গ'ল, আহি ভাত খাব। এতিয়া গৈ ভাত বনাম। ৰুমলৈ আহি প্ৰথমতে কালি ৰাতি বুট তিয়াই থৈছিলোঁ, এতিয়া বুট খাই ল'ম স্বাস্থ্যৰ কাৰণে, বডিৰ কাৰণে। খালী পেটত বুট খাব লাগে বোলে, তাৰ বাবে ৰাতি তিয়াই থৈ দিছিলোঁ। এতিয়া খাই ল'ম, খাই পিছত ভাতটো বনাই দিম। तो आज सुबह सुबह खाएंगे हम आलू फ्राई। यह है प्याज लिया, इसको अभी काटेगा। এতিয়া আলু চালু ধুই এতিয়া আনিলোঁ। এতিয়া জাষ্ট মই আলু ভাজিয়ে বনাম, বাকী লগৰটো আহি চব্জি বনাব, কাৰণ মই চব্জি বনাব নাজানো। তো ভাত চাত খাই অকণমান টোপনি মাৰিছিলোঁ, এতিয়া উঠিলোঁ। এতিয়া অকণমান एक्सारसाइज करूँ, एक्सारसाइज कर अक फ्रेश हुआ पिछत बाहर पिने ऊल् जाम अक। तो इतना एक्सारसाइज करते हैं। एक्सारसाइज करा हो गल, गा धुम। चलो पहले नहा के आते हैं, उसके बाद बात करते हैं। এতিয়া আহিলোঁ গা পা ধুই, এতিয়া ৰাস্তাৰ পিনে ওলাই যাম। এতিয়া অকণমান দোকানত যাম, ঠাণ্ডা খাবলৈ যাম। ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু কমেণ্ট কৰি দিব। বাছ আজিৰ ভিডিঅ' বাছ এইখিনিয়ে। বাই বাই, জয় হিন্দ।